এতিয়া বিতং খবৰ কৰোনাত আক্ৰান্ত হৈ দিল্লীত মৃত্যুক আকোৱালি ললে তৃতীয়গৰাকী অসমীয়াই মহামাৰীৰে যুঁজি হাৰ মানিলে লখিমপুৰৰ বৰদেউৰী গাঁৱৰ সোনিয়া দেউৰীয়ে পৰ্যাপ্ত চিকিৎসাৰ অভাৱতে সোনিয়াৰ মৃত্যুৰ অভিযোগ তুলিছে পৰিয়ালটোৱে দিল্লীত কৰোনা আক্ৰান্ত অসমৰ যুৱতীৰ মৃত্যু চিকিৎসা অবিহনে মৃত্যুৰ অভিযোগ পৰিয়ালৰ দিল্লীত কৰোনাত মৃত্যু তৃতীয়গৰাকী অসমীয়াৰ মৃতকৰ শেষকৃত্যৰ বাবে সকলো আয়োজনেই কৰিছে পৰিয়াল আৰু গাঁওবাসীয়ে দুখ সুখ সকলো আছে আপোনজনক হেৰুৱা অসহনীয় বেদনা সহিব পৰা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে চৌদিশে নিমাওমাও পৰিৱেশ শোকস্তব্ধ গাঁওবাসী কিন্তু চিতাত নাই মৃতদেহ কিমান অসহনীয় অসহ্যকৰ হ'ব পাৰে এই দুখৰ বুজা মহামাৰী কৰোনাৰ শিকাৰ হৈ দিল্লীত মৃত্যুক আকোৱালি লোৱা লখিমপুৰ নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱৰ যুৱতী সোনিয়া দেউৰীৰ এইদৰে প্ৰতীকী ৰূপত শেষকৃত্য সম্পন্ন কৰিবলগীয়া হ'ল পৰিয়াল আৰু গাঁওবাসীয়ে আমি এইটো যেটো ফটিকিট হয় তাৰ হেতুকে মানে আমি জ্বলাই কিনি তাকে আমি সৎকাৰ কৰিম মোৰ ভণ্টি বুলি ভাবি কিনি তাৰপিছত ইয়াৰ পাছত আমাৰ যেটো 5 দিনীয়া মানে জলপিণ্ড আছে সেইটো আমি কৰিম মানে কাইলৈৰ পৰা আজি যেটো মানে ফটিকিট যেটো আমি হেতুকে জ্বলাম ভণ্টি বুলি ভাবি কিনি তাৰ দুই এখন কাপোৰ জ্বলাম আৰু তাৰ পাছত আমি কাইলৈৰ পৰা আমাৰ যেটো 5 দিনীয়া হেতু আমি কৰিম মানে বিগত সপ্তাহৰ বুধবাৰৰ পৰা প্ৰচণ্ড জ্বৰত আক্ৰান্ত হৈছিল সোনিয়া সাধাৰণ জ্বৰ হোৱাৰ দুহাই দি চেম্পল সংগ্ৰহ কৰা হোৱা নাছিল চিকিৎসালয় কৰ্তৃপক্ষই সোমবাৰৰ পৰা শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা নথকাত পৰিয়ালে ভৰ্তি কৰে এইমছত চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিও সোনিয়াই চিকিৎসা নোপোৱাৰ অভিযোগ পৰিয়ালৰ যোৱা বুধবাৰৰ পৰা অলপ চলপ জ্বৰ হৈছে বুলি কৈছে তেতিয়া সিহঁতে মানে এখন হস্পিটেলত গৈছে তেতিয়া ব্লাড টেষ্টটো তাত কৰা নিয়ম নাই মানে জাষ্ট পেৰাচিটামল 2টা টেবলেট দিলে তেনেকৈ 2 দিন ঘূৰি লাষ্ট দিনা দেওবাৰ দিনা ক'লে যে আজি যদি ঠিক নহয় মানে জ্বৰ ঠিক নহয় পেৰাচিটামল খাওঁতে তেতিয়াহ'লে সোমবাৰ দিনা মানে ব্লাড টেষ্ট কৰিবলৈ দিম কিন্তু সোমবাৰৰ পৰা শ্বাস প্ৰশ্বাসত মানে অসুবিধা হৈছিলে ঠিক তেনেধৰণে মঙলবাৰ দিনত আৰু বেছি হৈ গ'ল আৰু তাৰ পাছত আমি ক'লোঁ যে এখন প্ৰাইভেট হস্পিটেলত নিবলৈ ক'লোঁ মেট্ৰ' হাৰ্ট চিটি বুলি কিন্তু তাত ইমানেই দুৰ্ভাগ্যজনক ইমানেই মানে মেডিকেল যিটো ট্ৰিটমেণ্ট তাত না ICU আছে না বেলটিন আছে কিবা আছে তেনেকুৱা এটা মেডিকেলত আমি গভৰ্ণমেণ্ট মেডিকেলত বিচাৰি নাপাই তাত গৈ পিনি সোমাই দিলোঁ নিয়ম অনুসৰি বৰ্হিৰাজ্যলৈ স্থানান্তৰৰ অনুমতি নাই কৰোনাত মৃত্যু হোৱা লোকৰ দুৰ্ভগীয়া পৰিয়ালটোৰ কাতৰ অনুৰোধ হিন্দু অথবা দেউৰী ৰীতি নীতিৰে সম্পন্ন হওক সোনিয়াৰ অন্ত্যেষ্টিক্ৰিয়া মিডিয়াৰ যোগেদি অনুৰোধ জনাইছোঁ মানে আমাৰতো COVID-19 যিটো ভয়াৱহ যিটো ভাইৰাছ সেইটোতো ডেড বডি অনাটো অসম্ভৱ সেইটো আমিও জানো সকলো ৰাইজে জানে কিন্তু মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শাস্ত্ৰীয় মন্ত্ৰী ডাঙৰীয়া এটাই অনুৰোধ জনাইছোঁ যাতে আমাৰ যিটো হিন্দু বা দেউৰী ৰীতি নীতিৰে মানে যিটো সৎকাৰটো তাত দিল্লীতে যদি কৰাই দিয়া ব্যৱস্থা কৰি দিয়ে আমি আমাৰ পৰিয়াল আৰু গাঁওবাসীয়ে অতি আনন্দিত হয় বিগত 14 বছৰে দিল্লীত আছিল সোনিয়া দেউৰী মৃত্যুৰ দুদিন পূৰ্বে ওলাইছিল COVID-19 পৰীক্ষাৰ ৰিপৰ্ট সোনিয়াৰ অকাল মৃত্যুৱে কঁপাই তুলিছে অজস্ৰজনৰ হৃদয় লখিমপুৰৰ পৰা সঞ্জীৱ লাহন নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰেমিকৰ উপস্থিতিতে কিশোৰীক দলবদ্ধ বলৎকাৰৰ পাছত হত্যা আৰক্ষীৰ জালত এটা নৰপিশাচ এতিয়াও পলাতক হৈ আছে আন কেইবাটাও লম্পট 16 জুনৰ নিশা দবকাৰ ভেলৌগুৰিত সংঘটিত হৈছে এই বৰ্বৰ ঘটনা আন এটা লোমহৰ্ষক ঘটনা প্ৰেমিকৰ উপস্থিতিতে কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা আৰক্ষীৰ জালত নৰপিশাচ চনিকোৰ এতিয়াও পলাতক উৎপল বৰাসহ আন কেইবাটাও লম্পট 16 জুনৰ নিশা দবকাৰ ভেলৌগুৰিত সংঘটিত হৈছে কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ এই নাৰকীয় ঘটনা এই কথাটো আমি আদিবাসী ছাত্ৰ সন্থা হোজাই জিলা হৈ অতিকৈ মৰ্মাহত আৰু দুখিত আৰু ইয়াক তীব্ৰভাৱে আমি প্ৰতিবাদ জনাওঁ আৰু গৰিহণা দিছোঁ ঘটনাৰ সময়ত ঘৰত অকলে আছিল 14 বছৰীয়া পিতৃহীনা কিশোৰীগৰাকী তাৰেই সুযোগ লৈ স্থানীয় এদল নৰপিশাচে ঘৰতেই দলবদ্ধ ধৰ্ষণ কৰিলে কিশোৰী চিঞৰ বাখৰ শুনি কিশোৰীৰ ঘৰত উপস্থিত হ'ল প্ৰেমিক
প্ৰেমিকক দেখি আক্ৰমণৰ চেষ্টা কৰিলে পিশাচৰ দলে সহায়ৰ বাবে ককায়েকক মাতিবলৈ প্ৰেমিক ওলাই অহাৰ পাছতেই নৰপিশাচৰ দলে হত্যা কৰিলে কিশোৰীগৰাকী তাতেই ক্ষান্ত নাথাকি দলটোৱে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলালে প্ৰেমিককো আৰু সিহঁতক ঘৰৰ ওচৰত পাইছোঁ সিহঁতৰ 3জন ভাই ককাই আহি কিনে আমাৰ 3জনকো মাৰিছে নবৌক মোক দাদাক দা লৈ আহিছিল প্ৰেমিকে চিনাক্ত কৰিছে কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা দলটোৰ সনী গৌৰ আৰু উৎপল বৰা নামৰ 2 পিশাচক দবকা থানাত কিশোৰীৰ খুৰাকে দিয়া এজাহাৰৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্ত সনী গৌৰক কিন্তু এতিয়াও পলাতক উৎপল বৰাসহ আন কেইবাটাও পিশাচ আমি দবকা থানাত এখন এজাহাৰ দাখিল কৰাইছোঁ আৰু এই এজাহাৰৰ ভিত্তিতে আমি দবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা প্ৰশাসনক ক'ব বিচাৰিছোঁ আৰু অনুৰোধ কৰিছোঁ যে ইয়াৰ লগত জড়িত ব্যক্তিসকলক অতি শীঘ্ৰে কাৰায়ত্ব কৰিব লাগে ইতিমধ্যে পক্সো আইনৰ লগতে আন কেইবাটাও ধাৰাত দবকা আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ এই গোচৰত অভিযুক্ত সনী গৌৰ আৰু উৎপল বৰাৰ সৈতে প্ৰতিটো খলনায়ককেই ফাঁচী কাঠত ওলমোৱাৰ দাবী তুলিছে স্থানীয় দল সংগঠনে দবকাৰ পৰা আব্দুল হাকিম নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ মাজতে আহিছে এটা ব্ৰেকিং নিউজ কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা আন 2 ঘাতকক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে দবকা আৰক্ষীৰ জালত পৰিছে উৎপল বৰা ইতিমধ্যে আমি জনাইছো আন কেইবাটাও পলাতক পিশাচক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান আমি আকৌ এবাৰ জনাইছো কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা আন 2 ঘাতকক গ্ৰেপ্তাৰ কৰা হৈছে দবকা আৰক্ষীৰ জালত পৰিছে উৎপল বৰা আন কেইবাটাও পলাতক পিশাচক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান হোম কোৱাৰেণ্টাইনত থকাৰ পৰা গোপনে আহি ব্যক্তিগত চিকিৎসালয়ৰ লেবৰেটৰীত কাম কৰা 2গৰাকী লেব টেকনিচিয়ানক লৈ আজিও উত্তাল হৈ আছে গোলাঘাট ইতিমধ্যে 2গৰাকী লেব টেকনিচিয়ানৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ সাজু হৈছে গোলাঘাট প্ৰশাসন গোলাঘাটত আৰু 5জনৰ দেহত কোভিড পজিটিভ 4গৰাকী নাৰ্ছ গোলাঘাট নাৰ্ছিং হোমৰ আক্ৰান্ত লেব টেকনিচিয়ানৰ পৰা সংক্ৰমণৰ সন্দেহ ৰেষ্ট্ৰিক্টেড জোন ঘোষণা গোলাঘাট নাৰ্ছিং হোম গোলাঘাটত 2জন লেব টেকনিচিয়ান কোভিড আক্ৰান্ত হোৱাৰ পিছতে পুনৰ 4গৰাকী নাৰ্ছ আৰু এজন মিস্ত্ৰীৰ দেহত পোৱা গৈছে কোভিড পজিটিভ শহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত কোভিড টেষ্টৰ বাবে সোৱাব গ্ৰহণ কৰা MMU তথা NHMৰ লেব টেকনিচিয়ান 2জনে কোৱাৰেণ্টাইনত থাকি গোপনে গোলাঘাট নাৰ্ছিং হোমৰ লেবৰেটৰীত কাম কৰি আহিছিল 13 জুনলৈকে ব্যক্তিগত নাৰ্ছিং হোমখনত গোপনে কাম কৰাৰ পাছত 14 জুনত 2 লেব টেকনিচিয়ানৰ কোভিড পজিটিভ ধৰা পৰে 2 লেব টেকনিচিয়ানে 13 জুনলৈকে ব্যৱহাৰ কৰিছিল বায়োমেট্ৰিক মেচিন নাৰ্ছিং হোমখনত 16 জুন পৰ্যন্ত সক্ৰিয় হৈ আছিল বায়োমেট্ৰিক মেচিন আক্ৰান্ত লেব টেকনিচিয়ান প্ৰাঞ্জল বৰা আৰু ঋতুৰাজ বৰাৰ পৰা সংক্ৰমণ হোৱাৰ আশংকা কৰ্তব্যৰত 4গৰাকী নাৰ্ছ দুজন আছিল তাৰে ঋতুৰাজ তাৰ আৰু প্ৰাঞ্জল বৰা এতিয়া তেওঁলোকে আমাৰ ডিউটি কৰিয়ে আছিলে সেইটো সংক্ৰান্ততে আমাৰ এতিয়া ডিষ্ট্ৰিক্টৰ মেডিকেল অফিচাৰ আৰু আমাৰ বিষয়াসকলে গৈ পেলাই তাত চাই গতিকে তেওঁলোকৰ নাৰ্ছিং হোমৰো যিখিনি কৰ্মচাৰী আৰু ধৰি লওক চিকিৎসকসকলো এতিয়া কৰিব লাগিব আৰু তাত পেচেণ্টখিনি যদি যিজন আছিলে সেইসকলৰ লগত সংযোগ হৈ স্থাপন হৈছিলে সেইখিনিও টেষ্ট কৰি ল'ব লাগিব ইয়াৰ পিছতে ব্যক্তিগত নাৰ্ছিং হোমখনৰ পৰা মুঠ 92জন চিকিৎসা কৰ্মী সুৰক্ষা কৰ্মী চিকিৎসক আৰু প্ৰায় 5জন ৰোগীৰ সোৱাব গ্ৰহণ কৰিছিল স্বাস্থ্য বিভাগে 5জনৰ বাদে বাকীসকলৰ কোভিড নিগেটিভ 5জন কোভিড পজিটিভ ধৰা পৰাত আতংক বিৰাজ কৰিছে গোলাঘাট নাৰ্ছিং হোমত কিয়নো কোৱাৰেণ্টাইনত থকা সত্ত্বেও ব্যক্তিগত গোলাঘাট নাৰ্ছিং হোমত কৰ্ম সম্পাদন কৰিছিল কোভিড আক্ৰান্ত 2জনে নাৰ্ছিং হোম কৰৰ বা কৰ্মচাৰী হৈছে নেকি সেইটো প্ৰথমতে আমি চালোঁ ফাৰ্ষ্ট যিটো লাইন কণ্টেক্টটো 4গৰাকী নাৰ্ছিং তেনেকৈ ওলাইছে আৰু এতিয়া তাৰ কিমান ওলাইছে 5জন বুলি ক'ব 5জন মানে শুনা পাইছোঁ আৰু বাকী আপোনাৰ যিখিনি চিকিৎসকসকলৰো আজি লোৱা হ'ল তাতে যিখিনি চিকিৎসকসকল কাম কৰে বা বেলেগ উপায় কৰি পেলাই কাম কৰে আৰু
তাৰ যিখিনি ৰোগী সেইখিনি এতিয়া নাৰ্ছিং হোম কৰ্তৃপক্ষই দেখাই দিব পাৰিব। মঙলবাৰে গোলাঘাট নাৰ্ছিং হোম ৰেষ্ট্ৰিক্টেড জোন হিচাপে ঘোষণা কৰিছিল প্ৰশাসনে। চিকিৎসালয়খনৰ নাৰ্ছ, চিকিৎসক, ৰোগী আদি সকলোৰে সংগ্ৰহ কৰা হৈছিল স্বাব। বুধবাৰে চিকিৎসালয়খনৰ 5গৰাকী লোকৰ কোভিড ধৰা পৰাত এক প্ৰকাৰ হোৱা দোৱা লাগিছে গোলাঘাটত। গোলাঘাটৰ পৰা ইউনুছ আলী, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙা চীনক ৰুধিবলৈ এতিয়া সাজু হৈছে ভাৰত। প্ৰাণে নামাৰি কপটীয়া চীনক ভাতে মৰাৰ পৰিকল্পনা লৈছে ভাৰতে। দেশত নিষিদ্ধ হ'ব চীনৰ 50টা জনপ্ৰিয় এপ। ইফালে অসমকে ধৰি চীনৰ সামগ্ৰী বৰ্জনৰ লগতে উঠিছে এতিয়া গৰ্জনো। চীনৰ বিৰুদ্ধে কঠোৰ ভাৰত। ভাৰতত বন্ধ হ'ব চীনৰ 50টা এপ। BSNL MTNLক চীনা সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ। গালৱানত 20 ভাৰতীয় জোৱানৰ তেজৰ ফাকু খেলা কপটীয়া চীনৰ বিৰুদ্ধে কঠোৰ হৈছে ভাৰত চৰকাৰ। দেশৰ নিৰাপত্তা সংস্থাই এক প্ৰতিবেদনত টিকটক, ইউচি ব্ৰাউজাৰ, হেল্লকে আদি কৰি এনে 50টা চীনা এপৰ জৰিয়তে দেশৰ নিৰাপত্তা সম্বন্ধীয় বহু গোপন তথ্য বহিৰাষ্ট্ৰলৈ সৰবৰাহৰ আশংকা প্ৰকাশ কৰিছে। যি কাৰণত শীঘ্ৰে এই এপসমূহ ভাৰতত বন্ধ কৰাৰ পোষকতা কৰিছে দেশৰ নিৰাপত্তা সংস্থাই। ইফালে দেশৰ টেলিকম মন্ত্ৰালয়ে BSNL MTNLক 4G সম্প্ৰসাৰণত চীনা সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ দিছে জৰুৰী নিৰ্দেশ। সীমান্তত ছায়াযুদ্ধ অব্যাহত ৰখা চীনক সমুচিত উত্তৰ দিবলৈ এনে পদক্ষেপ লৈছে কেন্দ্ৰ চৰকাৰে। ইয়াৰ পূৰ্বে চীনক সংযত হ'বলৈ সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ। ভাৰত শান্তিপ্ৰিয়, কিন্তু প্ৰয়োজনত সমুচিত প্ৰত্যুত্তৰ দিবলৈও সাজু। 20 জোৱানৰ বলিদান দেশবাসীয়ে অথলে যাবলৈ নিদিয়ে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ, দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাত কোনেও বাধা দিব নোৱাৰে। त्याग और तितिक्षा हमारे राष्ट्रीय चरित्र का हिस्सा है, लेकिन साथ ही विक्रम और वीरता भी उतना ही हमारे देश के चरित्र का हिस्सा है। मैं देश को भरोसा दिलाना चाहता हूं, हमारे जवानों का बलिदान व्यर्थ नहीं जाएगा। নিজৰ প্ৰতিক্ৰিয়াত চীনৰ সৈতে কোনো ধৰণৰ কূটনৈতিক আলোচনাৰ কথা উল্লেখ নকৰি সীমান্তক লৈ ভাৰতে নিজৰ স্থিতিৰ পৰা 1 ইঞ্চিও পিছ হুঁকি নহাৰ ইংগিত দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। বিদেশ মন্ত্ৰী এছ জয়শংকৰেও সীমান্তত নিজকে শুধৰণি কৰিবলৈ চীনক দিয়ে সকিয়নি। চীনৰ কুটিল ষড়যন্ত্ৰৰ বিশ্বজুৰি হৈছে প্ৰতিক্ৰিয়া। ভাৰত চীনৰ উত্তেজনাৰ মাজতে ভাৰতক সমৰ্থন আমেৰিকাৰ। টুইটাৰত ভাৰতক সমৰ্থন জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। হোৱাইট হাউছৰ মুখপাত্ৰয়ো স্পষ্ট কৰি দিছে আমেৰিকাৰ স্থিতি। Our absolute condolences to the Indian soldiers that died as a result of today's confrontation. We extend our deepest condolences there. And I would note just that during the phone call on June 2nd of this year that President Trump had with Prime Minister Modi, they did discuss the situation on the India-China border. গালৱানত চীনা সৈন্যৰ হাতত ভাৰতীয় সেনা নিহত হোৱাৰ পিছতে ভাৰতত উঠিছে প্ৰতিবাদৰ জোৱাৰ। বিভিন্ন ঠাইত চীনা সামগ্ৰী ভাঙি প্ৰতিবাদ জনতাৰ। চীনা সামগ্ৰী বৰ্জন কৰিও প্ৰতিবাদ কৰিলে ভাৰতবাসীয়ে। ভাৰতত চীনা সামগ্ৰীৰ বয়কটৰ আহ্বানৰ পিছতে চীনা প্ৰতিষ্ঠান অপ'ৰ নতুন মোবাইল লঞ্চিং বাতিল। অনলাইন যোগে ভাৰতীয় বজাৰত মুকলি কৰাৰ কথা আছিল অপ'ৰ নতুন মোবাইল। তীব্ৰ উত্তেজনা অব্যাহত থকাৰ সময়তে বুধবাৰে গালৱানত চীন ভাৰতৰ মেজৰ জেনেৰেল পৰ্যায়ত অনুষ্ঠিত হোৱা বৈঠক ব্যৰ্থ হয়। বুধবাৰে কোনো সিদ্ধান্ত নোহোৱাত বৃহস্পতিবাৰেও গালৱান ভেলীত পুনৰ দুই দেশৰ মেজৰ জেনেৰেল পৰ্যায়ত অনুষ্ঠিত হয় বৈঠক। ইফালে গালৱানত শ্বহীদ হোৱা ভাৰতীয় সেনালৈ অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি দেশবাসীৰ। ইতিমধ্যে নিজ নিজ গৃহলৈ পঠোৱা হৈছে শ্বহীদৰ নশ্বৰ দেহ। পাটনাত শ্বহীদ সুনীল কুমাৰৰ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন। তামিলনাডুতো চিপাহী কে পালানীৰো ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন। বীৰ জোৱানৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে দেশবাসী। নেশ্যনেল ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা গুৰুত্বপূৰ্ণ খবৰ, ধেমাজিৰ ৰাজপথত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে বন বিভাগৰ বিষয়া। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিছে জোনাৰী ৰেঞ্জাৰ ফখৰুল ইছলাম। কাঠ ব্যৱসায়ী সঞ্জীৱ দাসৰ পৰা 55,000 টকা উৎকোচ লৈ থাকোঁতে হাতে লোটে গ্ৰেপ্তাৰ কৰে ফখৰুল ইছলামক। ধেমাজিৰ কানিবিল দলঙৰ সমীপত হৈছিল এই ঘটনা, য'ত উৎকোচ লোৱা হৈছিল। ধেমাজিৰ ৰাজপথত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে বন বিভাগৰ বিষয়া।
দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাৰ জালত পৰিছে জোনাই ৰেঞ্জাৰ ফখৰুল ইছলাম। কাঠ ব্যৱসায়ী সঞ্জীৱ দাসৰ পৰা 55,000 টকা উৎকোচ লৈ থাকোঁতে হাতে লোটে গ্ৰেপ্তাৰ কৰে ফখৰুল ইছলামক। ধেমাজিৰ কানিবিল দলঙৰ সমীপত লৈছিল উৎকোচ। ৰাজ্যত নিশা পুনৰ 89 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। 4,694 জনলৈ এতিয়া বৃদ্ধি হৈছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা। বাক্সাত 30 গৰাকী, বৰপেটাত নতুনকৈ 20 গৰাকী, কামৰূপ মেট্ৰত 15 জন, কোকৰাঝাৰত 9 জন, যোৰহাটত 6 জন, গোলাঘাটত 2 জন নতুনকৈ চিনাক্ত হৈছে। ইফালে নগাঁও, শোণিতপুৰত 2 জনকৈ কোভিড-19 আক্ৰান্তক চিনাক্ত কৰা হৈছে। ধেমাজি, বঙাইগাঁও, বিশ্বনাথত 1জনকৈ আক্ৰান্ত চিনাক্ত হৈছে। ইতিমধ্যে আৰোগ্য লাভ কৰিছে 2,642 জনে। চিকিৎসাধীন হৈ আছে 2,041 জন। বুধবাৰৰ দিনটোত মুঠ 184 জন আক্ৰান্তক চিনাক্ত কৰা হয়। প্ৰাইম টাইম ভিডিঅ'ত এইখিনি সময় হৈছে চমু বাণিজ্যিক। পুনৰ স্বাগতম। কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত উত্তেজনা। বহিৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন চেণ্টাৰটোত থকা যুৱকসকলে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ। কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত উত্তেজনা। বহিৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন চেণ্টাৰটোত থকা যুৱকসকল ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিলে প্ৰতিবাদ। মঙলবাৰে নিশা কেৰালাৰ পৰা আহি কোৱাৰেণ্টাইন হৈছিল 40 জনৰো অধিক যুৱক। কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰটোত কোনো সামাজিক দূৰত্ব নোহোৱাকৈ একেটা ৰুমতে সকলোকে থাকিব দিয়া আৰু চেণ্টাৰটোৰ কদৰ্যময় পৰিৱেশৰ বাবে যুৱকসকলে কোৱাৰেণ্টাইন চেণ্টাৰটোত প্ৰৱেশ নকৰি উৰে নিশাৰ ৰাজপথতে কটাই বুধবাৰে পুৱাই প্ৰতিবাদত নামি পৰিল। কোৱাৰেণ্টাইন চেণ্টাৰৰ নামত যি ভেকু ভাওনা, কৰোণাৰ নামত যি ভেকু ভাওনা কৰিছে চৰকাৰে, তাক আপোনালোকে প্ৰত্যক্ষভাৱে দেখা পাইছে। এয়া চাওক, গোটেই কোৱাৰেণ্টাইন চেণ্টাৰ যিমানবিলাক বাহিৰৰ পৰা আহিছে ল'ৰাবিলাকক আনি ইয়াত ৰাখিছে, কিন্তু এওঁলোকক কোনো খোৱাৰ ব্যৱস্থা দিয়া নাই, শোৱাৰ ব্যৱস্থা কৰা নাই। ভিতৰত অলৰেডি এজন ৰোগী ছটফটাই আছে বুলি তেওঁলোকে অৱগত কৰিছে সকলোকে। এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছে, ইয়াত থকা কোনো মানুহ, সৰ্বসাধাৰণ মানুহ বাহিৰলৈ যাব নোৱাৰে, ৰাস্তাত থাকিব নোৱাৰে। আপোনালোকে চাওক, চৰকাৰৰ নীতি নিৰ্দেশনাক উলংঘা কৰি সামাজিক দূৰত্ব বৰ্তাই নাৰাখি একেটা ৰুমতে 40 গৰাকী যুৱকক থাকিব দিয়া কাৰ্যৰ প্ৰতিবাদ কৰি যুৱকসকলে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি হুংকাৰ এইসকল যুৱকৰ। বিবিচিৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ। কপটীয়া চীনৰ বিৰুদ্ধে ক্ষোভৰ এতিয়া উদগীৰণ উঠিছে। মহানগৰীৰ ফাঁচী বজাৰত চীনা সামগ্ৰী ধ্বংস কৰা হৈছে। লঠিয়াই লঠিয়াই ভাঙিছে চীনত নিৰ্মিত সামগ্ৰী। লাডাখৰ গালৱানত চীনৰ বৰ্বৰতাৰ বিৰুদ্ধে এই ক্ষোভ উজাৰিছে। ভাৰতীয় সেনাৰ ওপৰত চলোৱা বৰ্বৰতাৰ প্ৰতিবাদ এনেধৰণেই সাব্যস্ত কৰা হৈছে। কপটীয়া চীনৰ বিৰুদ্ধে এনেধৰণে ক্ষোভৰ উদগীৰণ উঠিছে। এইবাৰ মহানগৰীৰ ফাঁচী বজাৰত চীনা সামগ্ৰী ধ্বংস কৰা হৈছে। লঠিয়াই লঠিয়াই ভাঙিছে চীনত নিৰ্মিত সামগ্ৰী। সবিশেষ জনাব আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জনে। গুঞ্জন, পোনপটীয়া সম্প্ৰচাৰত গৈছো আৰু কি কি তথ্য আছে, কি কয় তাত উপস্থিত থকা লোকসকলে? চাওক, এতিয়া চীনৰ বিৰুদ্ধে সমগ্ৰ ভাৰতজুৰি ক্ষোভৰ উদগীৰণ ঘটিছে। ফাঁচী বজাৰ, গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰো তাৰ ব্যতিক্ৰম নহয়। China! Hi, hi! China! Hi, hi! China! Hi, hi! Hindustan! Jindabad! Hindustan! Jindabad! One day! Matram! One day! Matram! One day! Matram! Pakistan! Murdabad! China! Hi, hi! China! Hi, hi! China! Hi, hi! Jinping! Hi, hi! Jinping! Hi, hi! China! Hi, hi! Hindustan! Jindabad! Hindustan! Jindabad! Hindustan! Jindabad! One day! One day! One day! One day! Indian Army! Indian Army! Indian Army! Indian Army! Indian Army!
इंडियन आर्मी ইয়াৰ দৃশ্য দেখুৱাইছো চীনৰ পতাকা টিভি মেপ সকলো জুইত এনেধৰণে জা দিছে মোবাইল চোবাইল সকলো এনেধৰণে জা দিছে আৰু ইয়াৰ দৃশ্য দেখুৱাইছো গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰৰ পৰা আৰু ফাঁচী বজাৰত এনেধৰণে ফ্ৰেণ্ডছ ক্লাবে চীনৰ বিৰুদ্ধে তেওঁলোকে এনেধৰণে ক্ষোভৰ উদ্গীৰণ বা ক্ষোভৰ বহিঃপ্ৰকাশ তেওঁলোকে এনেধৰণে ঘটাইছে যিসমূহ চীনা সামগ্ৰী টিভি বা ইলেক্ট্ৰনিক সামগ্ৰী আদি এনেধৰণে তেওঁলোকে জুইত জা দিছে আৰু এনেধৰণে জুইত তেওঁলোকে চীনৰ ৰাষ্ট্ৰপতি চীনৰ সকলো সামগ্ৰী মেপ আদি এনেধৰণে জুইত জা দিয়া ইয়াত দেখিবলৈ পোৱা গৈছে আৰু ভাৰতীয় সেনাৰ বিজয় ধ্বনি ইয়াত দেখিবলৈ শুনিবলৈ পোৱা গৈছে মুঠতে সাংঘাতিক ক্ষোভৰ বহিঃপ্ৰকাশ গুঞ্জন আৰু এনেধৰণে তেওঁলোকে চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আগন্তুক দিনত এই প্ৰতিবাদ অধিক জংগী কৰাৰো তেওঁলোকে হুংকাৰ দিছে চীনৰ সামগ্ৰী বৰ্জনৰ এই প্ৰক্ৰিয়াক এনেধৰণে চলি থাকিবলৈ গুঞ্জন তেওঁলোকৰ মতামত আমি জানিব বিচাৰিছোঁ প্ৰাঞ্জল তেওঁলোকৰ মতামত সংগ্ৰহ কৰিম কিন্তু তাৰ পূৰ্বে এই দৃশ্য আজি দেখুৱাই লৈছো টিভি বা আজবাব পত্ৰ সকলো এনেধৰণে তেওঁলোকে জুইত জা দিছে আৰু মই আপোনালোকৰ পৰা মন্তব্য ল'ম কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব চাওক যি হওক আমি প্ৰথমতে ভাৰতীয় নাগৰিক হওঁ আৰু ভাৰত মাতা কি জয় ইণ্ডিয়ান আৰ্মিৰ লগত চাইনাই যি কাম কৰিছে এইটো কৰিব নালাগে কিন্তু ইণ্ডিয়ান আৰ্মিয়ে যদি দেখাইছে যে আমাৰ 22 জন শ্বহীদ হৈছে কিন্তু মই আপোনাক জনাব বিচাৰিছোঁ তাতে চাইনাৰ 2000 মানুহ যদি মাৰি দিছে কোনো ডাঙৰ কথা নাই কাৰণ চাইনাৰ ইমান দম নাই চাইনাৰ বস্তুটো কেনেকৈ আমি ইউজ কৰোঁ আমি জানো সেনেকৈ সিহঁতৰ মানুহ কিন্তু এটা এইখিনিতে প্ৰশ্ন আহিছে যে চীনৰ সামগ্ৰী আজি আমি কেৱল গুৱাহাটীতে নহয় চাৰিওপিনে এনেধৰণে কৰে আপুনি যদি অকণমান আগুৱাই আহে কিন্তু এয়া কিমান দিন প্ৰেক্টিকেল অৰ্থত এয়া সম্ভৱ নে সেইটো মানুহবিলাকক পেট্ৰটিক হ'ব লাগিব যদি দেশৰ লগত প্যাৰ কৰে তেওঁলোকে তো নিজে আগবাঢ়ি ভাবিব লাগিব কি আমি চীনৰ বস্তুটো নিকিনো সেইটো সময় লাগিব নিশ্চয় কিন্তু একদিন আমি চীনক একদম ভালকৈ জবাব দিব পাৰিম আপুনি যদি জিএছ ৰোডটো ভালকৈ চাই বা ৰাষ্ট্ৰীয় ঘাইপথটো যদি চাই যিসমূহ তাত ষ্ট্ৰীট লাইট আছে তাত কিছুমান ৰঙা নীলা লাইট কিছুমান জ্বলি আছে সেইসমূহ চীনৰ সামগ্ৰী দেৱালী অহাৰ লগে লগে আমি ফাঁচী বজাৰত ভিৰ কৰোঁ লাইট বিচাৰি সেয়াও চীনা সামগ্ৰী গতিকে দুদিন আমি ক্ষোভত চীনা সামগ্ৰী ব্যৱহাৰ নকৰোঁ বুলি থাকিলোঁ আৰু তাৰপিছত যদি আকৌ একেই হয় তেতিয়া সেইটো আগৰ এটা ৰিলেশ্যনশ্বিপ গভৰ্ণমেণ্টৰ আছিলে এই পলিচি হিচাপত তেওঁলোকে ইয়াতে ব্যৱসায় কৰিব পাৰিলে এতিয়া গভৰ্ণমেণ্টে ইণ্ডিয়ান গভৰ্ণমেণ্টে কি ডিচিজন লয় তাৰ ওপৰত এইটো গোটেই নিৰ্ভৰ কৰিব আপুনি আগতো দেখা পাইছে যে আগতে আমি লিচি লাইট জ্বলাইছিলোঁ এইটো আমাৰ ইণ্ডিয়াত যিটো হৈছিল লিচি লাইটটো আমি যদি পাৰোঁ এতিয়া আকৌ লিচি লাইট জ্বলাম কি আছে আমি চাইনাৰ লাইটটো নজ্বলাম আজি আপুনি মোবাইলত টিকটক এইটো নট নেচেচাৰী এইটো জৰুৰী নহয় কিন্তু মানুহবোৰে টিকটক ইউজ কৰি আছে আমি বহিষ্কাৰ কৰি আছোঁ চব এইবিলাক এৰি দিব লাগিব আমি চাইনাৰ বস্তু গতিকে এনেধৰণে ক্ষোভৰ বহিঃপ্ৰকাশ কৰা ইয়াত দেখিবলৈ পোৱা গৈছে আপুনি কিবা এইটো মোৰ আহ্বান যিবিলাক দোকানীবিলাক আছে তেওঁলোকে এইবিলাক বস্তু বিক্ৰী নকৰে যিবিলাক মানুহ গ্ৰাহক যিবিলাক আছে তেওঁলোকে তৈয়াৰ যদি নকৰিলে আমি সেনাৰ আমি বাউণ্ডেৰীত গৈ পিনে কাজিয়া কৰিব নালাগে উই শুড ষ্টে এট হোম কিপ ডিষ্টেঞ্চিং যিমান আমি অৰ্থনৈতিকভাৱে তেওঁলোকক যিমান আঘাত কৰিব পাৰোঁ সেইটো যিমান সফল হ'ব এতিয়া আৰু বৰ্ডাৰত কাজিয়া কৰিলে নহ'ব বস্তুটো গতিকে এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে মুঠতে অৰ্থনৈতিকভাৱে চীনৰ বিৰুদ্ধে যুঁজিব লাগিব সেই কথা উল্লেখ কৰিছে ব্যৱসায়ীসকলে ইয়াৰ ফ্ৰেণ্ডছ ক্লাবে এনেধৰণে চীনৰ সামগ্ৰী বৰ্জন কৰাৰ দৃশ্য চীনৰ ৰাষ্ট্ৰপতিৰ প্ৰতিচ্ছবি জ্বলাই দিছে চীনা সামগ্ৰীসমূহ গুৰিয়াই লঠিয়াই জ্বলাই দিছে চীনৰ মোবাইল জ্বলাই দিছে মুঠতে এয়া ব্যাপক ৰূপত প্ৰতিবাদ চীনৰ বিৰুদ্ধে শ্বহীদক স্মৰণ কৰা ইয়াত দেখিবলৈ পোৱা গৈছে শ্বহীদক স্মৰণ কৰা ইয়াত দেখিবলৈ পোৱা গৈছে প্ৰাঞ্জল হয় হয় এয়া দৃশ্য দেখুৱাইছোঁ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি এনেধৰণে জনাইছে ফাঁচী বজাৰৰ এয়া ফ্ৰেণ্ডছ ক্লাবত আৰু আন লোকসকলেও
যি কেইগৰাকী শ্বহীদ হৈছে বা মৃত্যুবৰণ কৰিবলগীয়া হৈছে তেওঁলোকৰ বাবে এনেধৰণে প্ৰাৰ্থনা জনোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত গুৱাহাটীত কেৱল গুৱাহাটী বুলিয়ে নহয় সমগ্ৰ ভাৰততে কেৱল এটাই প্ৰতিধ্বনিত হৈছে চাৰিওপিনে যে চীনৰ সামগ্ৰী সকলোৱে বৰ্জন কৰিব লাগে। এনেধৰণৰ মন্তব্য সকলোতে এতিয়া শুনিবলৈ পোৱা গৈছে। আৰু যি দৃশ্য আমি ইতিমধ্যে দেখুৱালোঁ যে চীনৰ সামগ্ৰী ইয়াত ভাঙিছে, চীনৰ টিভি, চীনৰ মোবাইল, চীনৰ ৰাষ্ট্ৰপতিৰ প্ৰতিকৃতি বা মেপ, চীনৰ ৰাষ্ট্ৰীয় পতাকা আদি সকলো ইয়াত ইয়াত জ্বলাই দিয়া হৈছে। যেন ইয়াৰ পৰা এটা বাৰ্তা দিব বিচাৰিছে গুৱাহাটী মহানগৰবাসীয়ে বা ফাঁচী বজাৰবাসীয়ে এটা বাৰ্তা দিব বিচাৰিছে যে কোনো কাৰণতে চীনৰ এই যি অভিসন্ধি যাতে কোনো সফল কৰিব নোৱাৰে, তাৰ বাবে যেন যুদ্ধংদেহী যি পৰিস্থিতিৰ উদ্ভৱ হৈছে সীমান্তত যে সহমৰ্মিতা প্ৰকাশ কৰিছে গুৱাহাটী মহানগৰবাসীয়ে আৰু চেলুট জনাইছে প্ৰতিগৰাকী বীৰক, যিসকল বীৰে ভাৰতৰ ৰক্ষাৰ বাবে নিজৰ প্ৰাণ। চীনৰ বিৰুদ্ধে এতিয়া ভাৰতৰ কৌশল কি হ'ব, ভাৰতে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব আগন্তুক দিনসমূহত, সবিস্তাৰে আমি এই সন্দৰ্ভত বিশেষ অনুষ্ঠান আপোনালোকৰ বাবে আজি সন্ধিয়া 7:50 প্ৰাইম ডিবেটত লৈ আহিম। ধন্যবাদ জনাইছোঁ গুঞ্জন কলিতা। বাতৰিত আৰু খবৰ আছে, কিন্তু জনাম বাণিজ্যিক বিৰতিৰ পাছত।